হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় চাগে ভাল। আজি মই এঞ্জেল নম্বৰ বা চুইটছত লৈ অহা নাই। আপোনালোকক আজি নিৰ্মলজে 8, 17 আৰু 26ত জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ কেনেকুৱা হ'ব পাৰে, কি হ'ব পাৰে তাৰে ওপৰত অলপ আভাস লৈ আহিছোঁ। যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে যদি মিলে তেতিয়াহ'লে আপোনালোকে কৈ দিব মিলিছে বুলি। তেওঁলোকৰ সেই ব্যক্তিজনৰ কেনেকুৱা হ'ব পাৰে, সেই ব্যক্তিজন অন্যায়ৰ কথা বা অন্যায়ৰ কামবিলাক সহ্য কৰিব নোৱাৰে। যিটো পাব সেয়া কষ্টৰ বিনিময়ত পাবলৈ বিচাৰে আৰু সদায় সত্য আৰু শুদ্ধ পথত থাকি ভাল পায় আৰু কষ্ট কৰিলে বিনিময় পাবলৈ সদায় আগ্ৰহী হৈ থাকে। তেওঁলোকে কষ্টও কৰিব, বিনিময়টো তেনেকৈহে ল'ব। এনেই কাৰোবাৰ পৰা ওপৰঞ্চি ল'ব নিবিচাৰে আৰু ভৱিষ্যততকৈ বৰ্তমানৰ সময়খিনি তেওঁলোকে উপভোগ কৰি বহুত ভাল পায়। ভৱিষ্যতে কি হ'ব তেওঁ চিন্তা নকৰে, বৰ্তমানৰ সময়খিনি তেওঁ কি পাইছে তাৰে ওপৰতে তেওঁলোকে থাকে আৰু তেওঁলোকক থাৰ্ড পাৰ্চন এজন লাগিয়ে থাকে তেওঁক বেয়া কৰিবৰ কাৰণে। আৰু কিন্তু সেই থাৰ্ড পাৰ্চনজনৰ বেয়া হোৱা, যিজনে তেওঁক বেয়া কৰিব চাইছে তেওঁৰ বেয়া হোৱা তেওঁলোকে চকুৰ আগতে দেখা পায় আৰু খুব এলেহুৱা হয়। কিন্তু পাৰিলে ঘৰত থাকিয়ে কিবা কাম কৰোঁ নেকি এনেকুৱা মাইণ্ডত লাগি থাকে। তেওঁলোকৰ এলাহটো অলপ আহি যায় আৰু কোনোবাই যদি তেওঁক বেয়া কৰিছে নহয়, ফাৰ্ষ্ট তেওঁ কাকো একো বেয়া ব্যৱহাৰ নকৰে। কোনোবাই যদি তেওঁক বেয়া কৰিছে তেওঁক কিন্তু কেতিয়াও সোধাই নাযায়, তেনেকুৱা নিচিনা হয়। যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে থেংক ইউ এঞ্জেল লিখি দিব। থেংক ইউ।